কথা আছিল ভনীয়েকৰ বিয়াৰ যোগাৰ কৰাৰ। কথা আছিল মাঘৰ বিহুত একেলগে এসাঁজ খোৱাৰ। কিন্তু এটা দুৰ্ঘটনাই ভাঙে বহুতৰ সপোন। আশাহত হয় বহুজন। প্ৰেক্ষাপট ছুপাৰ মাৰ্কেট উৰণ সেতুৰ ভয়ংকৰ দুৰ্ঘটনা। থিতাতে মৃত্যু ৰেপিডো চালক ৰঞ্জিত ৰাজবংশীৰ। অবৰ্ণনীয় এটা পৰিৱেশ। ৰক্ত ৰঞ্জিত ছুপাৰ মাৰ্কেট উৰণ সেতুত ছিন্ন ভিন্ন হৈ পৰি আছে ৰঞ্জিত। তাৰ মাজতে পোহৰ লৈ আহিছে মৃত ৰঞ্জিতৰ বহু আৰ কথা। বাবা তো কুনি মারি বেলা বাবা মোক মাই বুলি কুনি মাত। নলবাৰীৰ চাপলুগুচিত ঘৰ ৰঞ্জিত ৰাজবংশীৰ। কৰ্মসূত্ৰে থাকে মহানগৰীৰ বেলতলাত। দিনে ৰাতিয়ে ৰেপিডো চলাই নিজৰ আৰু পৰিয়ালৰ সপোন পূৰাবলৈ আপ্ৰাণ চেষ্টা ৰঞ্জিতৰ। ভনীয়েকৰ বিয়াখনক লৈও আছিল হেঁপাহ। এই ঘৰখন সজাই তোলাৰ বাবেই ৰ'দ বৰষুণ কাটি কৰি কেৱল কষ্ট কৰি গৈছিল ৰঞ্জিতে। বছৰমান গুৱাহাটীতে থাকে, এনেকৈ পৰিয়ালটো পোহপালন দি আছে বা চলি আছে। 1 বছৰ পিছত দেউতাকো ঢুকাৰ কাৰণত বাহিৰত যাব লগা হ'ল। বাহিৰত যাই এনেকৈ আছে আৰু সৰু ভক্তটো দিল্লীত থাকে আৰু যিটো তেওঁৰ ওপৰততো গুৱাহাটীতে গাড়ী চলায়। শোকাকুল সকলো। মাত্ৰ 24 বছৰীয়া এটা যৌৱনৰ এনে মৃত্যু যেন মানি ল'ব পৰা নাই কোনেও। অথৰ্বশূন্য এই ঘৰখন। বিহুত ঘৰৰ ল'ৰা ঘৰলৈ আহিব বুলি ৰৈ থকা সকলোৱে কেনেকৈ মানিব সি যে আৰু নাহে। যিটো দুখীয়া পৰিয়াল, যিটো তেওঁ ক্ষতিপূৰণ খেতি, সেইটো গৃহস্থই বা মাকে পালে মাক আছে, চিষ্টাৰ এটা আছে বিয়া দিবা, কিন্তু পালি অলপ নিশ্চয় ভাল হয়। এইখিনি আমাৰ কামনা। কিন্তু প্ৰশ্ন হয়, যদি এয়া হিট এণ্ড ৰাণৰ ঘটনা, তেতিয়াহ'লে কোনে ন্যায় দিব এই পৰিয়ালটোক? সঘনাই সংঘটিত হোৱা এনে ভয়ানক দুৰ্ঘটনাৰ বাবে দায়বদ্ধ প্ৰকৃততে কোন? এনে আৰু কিমানজন ৰঞ্জিতৰ সপোনৰ সমাধি হ'ব ৰাজপথত?